এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ বেংকত সোমাব ৩,০০০ টকা। লগতে হাজাৰ হাজাৰ মহিলাৰ নাম কৰ্তন কৰিব অৰুণোদয় আঁচনিৰ পৰা। আৰু এইটো কাম কৰক, নহ'লে অৰুণোদয় আঁচনিৰ টকা নাপাব। লগতে কৃষকসকলৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে প্ৰতি মাহে দিব ৩,০০০ টকা কৃষকসকলক। কিন্তু কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, সবিশেষ জানিব। লগতে চৰকাৰে নতুনকৈ ৫টাকৈ আঁচনি আৰম্ভ কৰিলে। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব এই আঁচনিকেইটা সুবিধা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰি ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো চৰকাৰে এটা ডাঙৰ আঁচনি আনিছে যে ৰাজ্যৰ যিসকল কৃষক আছে তেওঁলোকক প্ৰতি মাহে ৩,০০০ টকা দিব। কিন্তু কি আঁচনি, পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। প্ৰতি মাহে মাত্ৰ ৫৫ টকাকৈ জমা কৰি পাওক ৩,০০০ টকা প্ৰতি মাহে। কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ আঁচনি কৃষকসকলৰ বাবে। প্ৰতি মাহে মাত্ৰ ৫৫ টকাকৈ বেংকত জমা কৰিব আৰু পাব ৩,০০০ টকাকৈ। কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ আঁচনি ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে। এতিয়াই আবেদন কৰক। লগতে কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কেনেকৈ আবেদন কৰিব, আগলৈ চাওক। ভৱিষ্যত সুৰক্ষিত কৰিবলৈ চৰকাৰৰ PM কিষাণ মানধন যোজনা আঁচনি আৰম্ভ কৰিছে। আবেদনৰ বাবে নিৰ্ধাৰিত বয়স হ'ল ১৮ৰ পৰা ৪০ বছৰলৈকে। লগতে বয়স অনুসৰি মাহে ৫৫ টকাৰ পৰা ২০০ টকা পৰ্যন্ত প্ৰিমিয়াম হ'ব। আপুনি যিমান দিন দিব সম পৰিমাণৰ ধন দিব কেন্দ্ৰীয় চৰকাৰে বুলি ঘোষণা কৰিছে। লগতে ৬০ বছৰৰ পিছত মাহে ৩,০০০ টকা নিশ্চিত পেঞ্চন লাভ কৰিব কৃষকসকলে। কৃষকৰ মৃত্যুৰ পিছত পৰিয়ালে পাব ৫০% পৰিয়াল পেঞ্চন। নিকটতম CHC কেন্দ্ৰত গৈ আপোনালোকে অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। আধাৰ কাৰ্ড, বেংক পাছবুক আৰু মাটিৰ নথিৰে বিনামূলীয়াকৈ পঞ্জীয়ন কৰিব পাৰিব। PM কিষাণ যোজনাৰ কিস্তিৰ পৰাই পোনপটীয়াকৈ কাটিব পাৰিব প্ৰিমিয়াম। জেপৰ পৰা বেলেগকৈ পইচা দিয়াৰ কোনো প্ৰয়োজন নাই বা অসুবিধা নহয় বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। গতিকে ৰাজ্যৰ লাখ লাখ তথা দেশৰ কোটি কোটি কৃষকৰ বাবে এটা সুখবৰ, কিয়নো যদি আপোনালোকে মাহে ৫৫ টকাৰ পৰা ২৫০ টকা পৰ্যন্ত জমা কৰে, তেনেহ'লে ৬০ বছৰৰ ঊৰ্ধৰ হ'লে ৩,০০০ টকাকৈ পেঞ্চন হিচাপে লাভ কৰিব। আৰু এই আঁচনিটো অকল কৃষকসকলৰ বাবেহে। যদি আপুনি এগৰাকী কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে সুখবৰ। আৰু ইয়াৰ বাবে ওচৰ চুবুৰীয়া CC চেণ্টাৰ দোকানৰ সৈতে যোগাযোগ কৰি অনলাইনৰ মাধ্যমত আবেদন কৰিব। আৰু ইয়াৰ বাবে কোনো ধৰণৰ মাচুল লোৱা নহ'ব। গতিকে এই আঁচনিটোৱে কৃষকসকলৰ বাবে বহু উপকৃত হ'ব বুলি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে। লগতে আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, কিয়নো অৰুণোদয় আঁচনিৰ পৰা লাখ লাখ তথা হাজাৰ হাজাৰ মহিলাৰ নাম কৰ্তন কৰিব। আপডেট এটা আহিছে, চাই লওক। বহু হিতাধিকাৰীসকলৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। ৰাজ্যজুৰি চলিব সমীক্ষা, কোনে কোনে বঞ্চিত হ'ব অৰুণোদয় আঁচনি 3.0 পৰা। ৰাজ্যৰ লাখ লাখ তথা হাজাৰ হাজাৰ মহিলাৰ নাম কৰ্তন কৰিব অৰুণোদয় আঁচনিৰ পৰা। লগতে কোনসকল মহিলাৰ নাম কৰ্তন কৰিব, আগলৈ চাওক। নতুন কেইবাটাও আপডেট আহিছে। অৰুণোদয় আঁচনিক লৈ ডাঙৰ ঘোষণা, কিয়নো হাজাৰ হাজাৰ মহিলাৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনি 3.0 পৰা। ঘৰে ঘৰে যাব এতিয়াৰে পৰা চৰকাৰী বিষয়া, যোগ্য হ'লে লাভ কৰিব টকা, অযোগ্য হ'লে নাম কৰ্তন কৰিব। হিতাধিকাৰীসকলৰ হ'ব পুনৰীক্ষণ, অৰ্থাৎ যিসকলে অযোগ্য হ'ব তেওঁলোকৰ নাম কৰ্তন হ'ব। সোমাব নতুন হিতাধিকাৰীসকলৰ নাম, যিসকলে দুখীয়া দৰিদ্ৰ পৰিয়াল বাদ পৰি গৈছে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ব। হিতাধিকাৰীসকলৰ তালিকাত হ'ব ডাঙৰ সাল সলনি বুলি ঘোষণা কৰিছে। লগতে যোগ হ'ব নতুন নিয়ম। নতুন নিয়মেৰে অৰুণোদয় আঁচনিৰ টকা এইবাৰ মহিলাসকলে বেংকত সোমাব। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলক লৈ চলিব সমীক্ষা বুলি ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে। লগতে হিতাধিকাৰীসকলৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন বুলি ঘোষণা কৰিছে। লগতে আৰ্থিক অৱস্থা উন্নত হোৱাসকল মহিলাৰ নাম কৰ্তন কৰিব অৰুণোদয় আঁচনিৰ পৰা। আৰু অৰুণোদয় আঁচনি পোৱা পৰিয়ালৰ সদস্য চৰকাৰী চাকৰি পালে অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰিব। বাদ পৰি যোৱা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলাক, দিব্যাংগক নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিব। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো এতিয়াৰে পৰা বাধ্যতামূলক কৰিছে অসম চৰকাৰে। গতিকে ৰাজ্যৰ লাখ লাখ হাজাৰ হাজাৰ মহিলাৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। হাজাৰ হাজাৰ মহিলাৰ নাম অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰিব, যিসকলৰ ঘৰত চাৰিচকীয়া বাহন কিনিছে বা চৰকাৰী চাকৰি পাইছে বা আৰ্থিকভাৱে উন্নত হৈছে তেওঁলোকৰ নামসমূহ কৰ্তন কৰি, যিসকল দুখীয়া, দৰিদ্ৰ, বিবাহিতা, অবিবাহিত, দিব্যাংগ ব্যক্তি আছে তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব। লগতে অৰুণোদয় আঁচনি ধন পাবলৈ হ'লে নতুন নিয়মৰে আপোনালোকৰ বেংক একাউণ্টত সোমাব টকা অৰুণোদয় আঁচনিৰ জৰিয়তে ৩,০০০ টকা পৰ্যন্ত আগষ্ট মাহত। লগতে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰক, অন্যথা নাপাব টকা। আৰু এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাৰ মাজত শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰি আহিবলগীয়া টকাটো লাভ কৰিব পাৰে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰেচন কাৰ্ডত নাম থাকিলে সুখবৰ, কিয়নো ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব ৫টাকৈ আঁচনিৰ সুবিধা। আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ মহিলাসকলৰ বাবে 5খন অবিলাসী আঁচনি। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি,
কোনে কোনে লাভ কৰিব এই বিশেষ 5টাকৈ আঁচনিৰ সুবিধা। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলাষী আঁচনি আৰম্ভ কৰিছে চৰকাৰে। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলাসকলে লাভ কৰিব এই বিশেষ 5টাকৈ আঁচনিৰ সুবিধা। টেইলৰিঙৰ লগত জড়িত মহিলাসকলৰ বাবে আছে এই আঁচনি বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈও আছে বিশেষ সুবিধা। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়াকৈ চিলাই মেচিন আঁচনিৰ লগতে অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনি ৰাজ্যৰ হাজাৰ হাজাৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হ'ব যোগ্য হিতাধিকাৰীসকলক। মহিলাসকলৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে আপোনালোকে এপ্লাই কৰিব বা আবেদন কৰিব। হস্ততাঁত শিল্পীৰ লগত জড়িত মহিলাসকলৰ বাবে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰী কৰাৰ সুবিধাও কৰি দিব এই আঁচনিয়ে। লগতে 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ কৰিছে চৰকাৰে। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত। লগতে কন্যাৰ 21 বছৰ সম্পূৰ্ণ হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমা ধন। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰত মহিলাসকলৰ বাবে বিনামূলীয়াকৈ চিলাই মেচিন আঁচনি আৰম্ভ কৰিছে চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আবেদন অৰুণোদয় আঁচনি 3 বাবে। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰতি মাহে 1,250 টকা, আহিবলগীয়া সময়ত এই টকাটো বৃদ্ধি কৰিব অৰ্থাৎ 3,000 টকা পৰ্যন্ত। গৃহিণীসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰম্ভ কৰিছে চৰকাৰে। গতিকে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এই আঁচনিৰ জৰিয়তে লাভ কৰিব ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰ। ৰেচন কাৰ্ড থকা প্ৰতিটো দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা সুখবৰ, কিয়নো ৰেচন কাৰ্ডত নাম থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও লাভ কৰিব এতিয়াৰে পৰা এই 5টাকৈ আঁচনিৰ সুবিধা। গতিকে যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে এটা অত্যন্ত সুখবৰ, কিয়নো ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব এইকেইটা আঁচনিৰ সুবিধা। যদি আপুনি প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ওচৰ চুবুৰীয়া আপোনালোকৰ গেছ এজেঞ্চিলৈ যাব আৰু অনলাইনৰ মাধ্যমত আপোনালোকে আবেদন কৰিব পাৰিব। অকল ৰেচন কাৰ্ড থাকিলেও নহ'ব, ইয়াৰ উপৰিও লাগিব আধাৰ কাৰ্ড, বেংক পাছবুক, ফটো, মোবাইল নম্বৰ, লগতে আপোনালোকৰ পেন কাৰ্ড বা ভোটাৰ ID কাৰ্ড। লগতে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু ভাৰতবৰ্ষৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তেতিয়াহে আপোনালোকে এই আঁচনিকেইটাৰ লাভালাভসমূহ ল'ব পাৰিব। গতিকে ৰেচন কাৰ্ডত নাম থাকিলে এতিয়াৰে পৰা লাভ কৰিব এই 5টাকৈ আঁচনিৰ সুবিধা। লগতে বন্ধুসকল, ৰেচন কাৰ্ডত পৰা আৰম্ভ কৰি যদি আপোনালোকে যিকোনো চৰকাৰী আঁচনি বা যিকোনো খবৰসমূহৰ বিষয়ে কিবা জানিবলগীয়া বা যিকোনো আঁচনিৰ বিষয়ে জানিবলগীয়া, অৰুণোদয় আঁচনিৰ বিষয়ে জানিবলগীয়া আছে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলা তথা সকলো ব্যক্তিৰ মাজলৈ শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো ৰাজ্যৰ সকলো মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।